Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে হেতু এসিড খাৰক আৰু লৱণ এই ভিডিওটোত আমি কি কভাৰ কৰিম এসিডৰ ধৰ্ম খাৰকৰ ধৰ্ম সূচকৰ প্ৰকাৰ আৰু উদাহৰণ লিটমাছ কি আৰু লিটমাছৰ ৰঙৰ পৰিৱৰ্তন মানে লিটমাছে কেনেকৈ এসিড আৰু খাৰকৰ লগত ৰঙৰ পৰিৱৰ্তন কৰে সো তোমালোকৰ সায়েন্সৰ আজি প্ৰথম ক্লাস হ'ব আৰু তোমালোকে ৰেগুলাৰলি ক্লাসবোৰ পাই থাকিবা গতেকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা এতে যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে হেতু তোমাৰ একাডেমিক ক্যালেন্ডাৰ মতে তোমাৰ হাফ ইয়াৰলি কোৰ্সৰ ভিতৰত এটো অন্তৰ্ভুক্ত আছে মানে হাফ ইয়াৰলি এটো লাগিব এই কাৰণে আৰু যিকেটা ক্লাস আমি লম গোটেকেটা ক্লাস আমি একাডেমিক ক্যালেন্ডাৰ ওয়াইজ লম যদি তোমালোকে একাডেমিক ক্যালেন্ডাৰখন চোৱা নাই তেতিয়া হলে চাই লবা মই ভিডিওবোৰ আপলোড কৰি থৈ দিছো ইয়াতে চোৱা এসিডৰ ধৰ্ম কি প্ৰথমতে আমি চাও এসিডৰ ধৰ্ম প্ৰথমতে আমি কি আলোচনা কৰিম এসিডৰ ধৰ্ম সোয়া এসিড কোনবোৰক কয় হেতু তোমালোকে জানাই এসিড কোনবোৰক কয় জিবোৰৰ হুৱাত টেঙা জিবোৰৰ হুৱাত কি টেঙা ইয়াতে তুমি লক্ষ্য কৰিবা এটো হুৱাত হৈছে কি টেঙা ইয়াতে তোমালোকক কিন্তু আৰু এটা কথা কৈ থও এবাৰ কিন্তু তোমালোকৰ যেটো একাডেমিক ক্যালেন্ডাৰ আছে তাতে মেইনলি দুটা নোটিফিকেশন দিয়া আছে আৰু সেই নোটিফিকেশন দুটা অত্যন্ত জৰুৰী বহুত দৰকাৰ কাৰণ এবাৰ ম্যাথছৰ পৰীক্ষাত যেনেকুৱা ধৰণৰ বিসংগতি ঘটিছিল তাৰ কাৰণে বহুত গাৰ্জেনে কমপ্লেইন কৰিছে বা ষ্টুডেন্টসকলে হতাশাত ভুগিছে অহা বছৰ যাতে তেনেকুৱা নহয় সেই কাৰণে সেৱা বৰ্ডৰ পৰা ডাইৰেক্টলি দুটা নোটিফিকেশন দি দিছে আৰু তাতে ক্লিয়াৰলি কোৱা আছে যিখিনি তোমাৰ কোৱেশ্চন সেটআপ কৰা হ'ব সেইখিনি ডাইৰেক্টলি মানে 100% কনসেপচুৱেল বেসড হ'ব হেতু কিন্তু কিতাবৰ পৰা আহিব পাৰে নাহিব পাৰে সেই কাৰণে তুমি যিকোনো চেপ্টাৰৰ বিশেষকৈ সায়েন্স আৰু ম্যাথছৰ তুমি চেপ্টাৰবোৰ এনেকৈ পঢ়িব লাগিব যাতে তোমাৰ কনসেপচনখিনি 100% ক্লিয়াৰ হয় আৰু আমি যেতিয়া সায়েন্সৰ ক্লাসবোৰ কৰিম বা ম্যাথছৰ ক্লাসবোৰ কৰিম তেতিয়া কিন্তু 100% কনসেপচনৰ হৈতে আমি আলোচনা কৰিম সেই কাৰণে ভালদৰে মনোযোগ দি ক্লাসবোৰ কৰি থাকিবা এতে সোয়া এসিডৰ ধৰ্ম কি এসিডৰ হুৱাত কেনেকুৱা হয় টেঙা হয় এসিডৰ হুৱাত কেনেকুৱা টেঙা আৰু এসিডৰ যেটো তোমাৰ pHৰ ভ্যালু এসিডৰ কিহৰ ভ্যালু pHৰ মান এটো কি হয় সদায় এটো 7তকৈ কম হয় এসিডৰ pHৰ মান সদায় 7তকৈ কি হয় কম হয় এটা এটা নতুন শব্দ বলা pH মানে কি আমি এটো চেপ্টাৰতে পঢ়িম এতিয়া কেৱল তুমি ক্যাৰেক্টাৰিস্টিক্স খিনি মনত ৰাখা pH মানে হৈছে পটেন্স অফ হাইড্ৰোজেন এটো সদায় কি হয় তোমাৰ 7তকৈ কম হয় pHৰ ভ্যালু আৰু যেটো তোমাৰ এসিড আছে এসিডে তোমাৰ কি কৰিব ইয়াতো সব লিটমাছৰ বিষয় আছে লিটমাছৰ বিষয় আমি আলোচনা কৰিম এসমান নীলা লিটমাছ ৰঙা কৰে নীলা লিটমাছ কি কৰে ৰঙা কৰে বুজি পালা নিশ্চয় তাৰ মানে যদি তুমি এসিড এটা লৈছা আৰু সেই এসিডত তুমি নীলা এটা কি কৰিছা লিটমাছ হুমাই দিছা মানে লিটমাছ এটা পেপাৰ হয় ইন্ডিকেটৰ হয় হেতু হুমাই দিলে হেতুৰ বৰণ কেনেকুৱা হৈ যাব ৰঙা হৈ যাব বুজি পালা নিশ্চয় আৰু এসিডত তোমাৰ কি থাকে এটো হাইড্ৰোজেন আয়ন থাকে বা এটো তোমাৰ হাইড্ৰোনিয়াম আয়ন এটো হাইড্ৰোজেন আয়ন এটো হৈছে তোমাৰ হাইড্ৰোনিয়াম আয়ন থাকে এইকেটা হৈছে এসিডৰ ধৰ্ম আৰু এটা কথা মনত ৰাখিবা এসিডে কি কৰিব পাৰে খাৰকৰ ধৰ্ম কিন্তু প্ৰশমিত কৰিব পাৰে মানে খাৰকে তোমাৰ এসিডৰ ধৰ্ম প্ৰশমিত কৰে আৰু এসিডে কি কৰে খাৰকৰ ধৰ্ম প্ৰশমিত কৰে তাৰ মানে কি এটা আনটো পৰস্পৰক কি কৰিব পাৰে প্ৰশমিত কৰিব পাৰে নিশ্চয় বুজি পালা এইখিনি ইয়াৰে পিছত আমাৰ এটো এক নম্বৰ টপিকটো হল ইয়াৰে পিছত চা খাৰকৰ ধৰ্ম কি হয় তে খাৰকটো জানাই খাৰকৰ হোৱাত কেনেকুৱা খাৰকৰ ধৰ্ম তোমালোকে জানাই খাৰকৰ যেটো হুৱাদ খাৰকৰ হুৱাদ কেনেকুৱা খাৰকৰ হুৱাদ হৈছে তিতা খাৰকৰ হুৱাদ কি তিতা এতিয়া আৰু খাৰকত কি থাকে তোমাৰ হাইড্ৰক্সাইড আয়ন থাকে কিন্তু এসিডত কি আছিল এসিডত আছিল হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়ন এতিয়া এসিডত কেৱল হাইড্ৰোজেন আয়ন বা হাইড্ৰোনিয়াম আয়ন কিও থাকে সেই বিষয় আমি পঢ়িম লাহে লাহে আগবাঢ়ি যাম সকলো কথা যদি প্ৰথমতে কৈ দিয়া হয় তোমালোকৰ প্ৰবলেম হ'ব পাৰে সেই কাৰণে আমি লাহে লাহে আগবাঢ়ি যাম আৰু তোমাৰ যেটো খাৰক আছে খাৰকে কি কৰে তোমাৰ ৰঙা লিটমাছ নীলা কৰে ৰঙা লিটমাছ কি কৰে নীলা কৰে এটো কিন্তু বহুত দৰকাৰী হয় এসিডে কি কৰিছিল নীলা লিটমাছ ৰঙা কৰিছে আৰু খাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে আৰু যেটো তোমাৰ খাৰকৰ যেটো pHৰ মান সদায় কি হয় এটো তোমাৰ 7তকৈ বেছি হয় 7তকৈ কি হয় বেছি হয় কিন্তু এসিডত কি আছিল এসিডৰ তোমাৰ 7তকৈ
কম আছিল মানে লেস দেন 7 আছিল পিএইচৰ ভ্যালু এতিয়া চোৱা কোনটো যেতিয়া তোমাৰ কোনো এটা পদাৰ্থ জলীয় অৱস্থাত থাকে যেনেকুৱা ধৰা এসিড আৰু ক্ষাৰক এতিয়া এসিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰাৰ কাৰণে আমাৰ যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰক তোমাৰ ইন্ডিকেটৰস বুলি কোৱা হয় আসলতে আমি ডাইৰেক্টলি এটো ইন্ডিকেটৰস আমি কেনে কৈ এসিড আৰু ক্ষাৰকৰ কাৰণে স্পেসিফিক্যালি ক'ব নোৱাৰো তথাপি আমি কিন্তু ক'ব পাৰো যে ইন্ডিকেটৰৰ সহায়ত বা সূচকৰ সহায়ত এসিড আৰু ক্ষাৰক আমি চিনাক্তকৰণ কৰিব পাৰো তাৰ মানে জলীয় অৱস্থাত থাকিলে সেইবোৰ বস্তু আমি কিন্তু চিনাক্তকৰণ কৰোতে কি হয় অলপ টান হয় উদাহৰণ হিচাপে তুমি যদি চোৱা এটা হাইড্ৰক্লোৰিক এসিড আৰু সোডিয়াম ক্লোৰাইড এতে মই দুটা বস্তু লৈছো এটো হাইড্ৰক্লোৰিক এসিড এটো তোমাৰ ইকুয়াস বুলি ধৰা আৰু এতে সোডিয়াম ক্লোৰাইডো ইকুয়াস বুলি ধৰা মানে খোৱা লৱণ যেটো আছে আমাৰ হেতুৰ জলীয় দ্ৰৱ আছে এতিয়া এটো হাইড্ৰক্লোৰিক এটো এটা এসিড হয় এটো কি হয় এসিড হয় আৰু এটো কি হয় বেস হয় মানে ক্ষাৰক হয় এতিয়া তুমি এই দুটা কিন্তু জলীয় অৱস্থাত একই তুমি এটো চিনাক্তকৰণ কৰিব নোৱাৰিবা যে কোনটো এসিড হয় আৰু কোনটো ক্ষাৰক হয় তো সেই কাৰণে আমি কিছুমান ইন্ডিকেটৰ ইউজ কৰিব লাগে যাৰ সহায়ত আমি এসিড আৰু ক্ষাৰক আমি ধুনিয়াকৈ কি কৰিব পাৰো চিনাক্তকৰণ কৰিব পাৰো এতে গতিকে এনেকুৱা ধৰণৰ কিছুমান আছে সূচক আছে যিবোৰ সূচক কেৱল প্ৰাকৃতিকে নহয় কিছুমান সাংশ্লেষিকো আছে তো প্ৰথমতে আমি জানি লও সূচক মানে কি এতে আছে তোমাৰ এটো সূচক তো আমি জানো সূচক মানে কি সূচক কি সোয়া সূচক এনেকুৱা এটা পদাৰ্থ যেটো পদাৰ্থই কি কৰিব পাৰে বিভিন্ন ধৰণৰ মাধ্যমত মানে বেলেগ বেলেগ মাধ্যমত এটা মাধ্যমত নহয় মানে এটা মাধ্যমত গলে তোমাৰ এটা কালাৰ দেখাবো আকৌ হে লিটমাসটো তুমি বেলেগ এটা যদি মাধ্যমত দিয়া তেতিয়া হলে কিন্তু হেতুৰ কালাৰো কি হৈ যাব চেঞ্জ হৈ যাব তো এই তেনেকুৱা ধৰণৰ যিবোৰ পদাৰ্থ আছে সেইবোৰক কোৱা হয় সূচক বা ইন্ডিকেটৰ বুলি কোৱা হয় তাৰ মানে তুমি এটা বাক্যত ক'বলৈ গলে এনেকৈ ক'ব পাৰিবা যে যিবোৰ পদাৰ্থ বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুৱায় বা বেলেগ বেলেগ বৰণ প্ৰদৰ্শন কৰে সেইবোৰকে কি বুলি কোৱা হয় সূচক বা ইন্ডিকেটৰ বুলি কোৱা হয় বুজি পালা নিশ্চয় উদাহৰণ হিচাপে চোৱা যেটো আমাৰ নীলা লিটমাস আছিল এটা লক্ষ্য কৰা নীলা লিটমাস যদি আমি কি কৰো নীলা লিটমাস যদি আমি এসিডত দিও এসিডত দিয়াৰ লগে লগে এটো কি হৈ যাব ৰঙা হৈ যাব এসিডত দিলে ৰঙা হৈ যাব আমি এইমাত্ৰ পঢ়িছো এসিড আৰু ক্ষাৰকৰ ধৰ্মত এইখিনি আমি পঢ়িছো আৰু এতিয়া যদি এই ৰঙা লিটমাসটো তুমি কি কৰা এটো ক্ষাৰকত দিয়া ৰঙা লিটমাস কত দিয়া ক্ষাৰকত দিয়াৰ লগে লগে আকৌ কি হৈ যাব এটো নীলা হৈ যাব এতিয়া চোৱা ইয়াতে বস্তু আছিল এটা কিন্তু আকৌ হেতুৱে পালো কিন্তু মাজত কি কৰিছে এৰে বৰণৰ পৰিৱৰ্তন হৈছে তাৰ মানে এসিডত এটা বৰণ হৈছে আকৌ তুমি এটো ক্ষাৰকত দিলে বেলেগ এটা কি হৈছে বৰণ হৈছে তাৰ মানে বস্তু এটাই কিন্তু এসিডত বেলেগ বৰণ হৈছে আৰু ক্ষাৰকত কিন্তু বৰণ বেলেগ হৈছে বস্তু এটা হেতু হৈছে লিটমাস এটা লিটমাস কালাৰৰ যেটো বৰণৰ চেঞ্জ হয় হেতুকে তোমাৰ এসিড আৰু ক্ষাৰকৰ যেটো ধৰ্ম আছে সেই ধৰ্মৰ কাৰণে হে কি হয় পৰিৱৰ্তন হয় এতিয়া সূচক মানেটো বুজি পালা মই আকবাৰ কৈ দিছো সূচক মানে যিবোৰ পদাৰ্থ বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ প্ৰদৰ্শন কৰে বা বৰণ দেখুৱায় সেইবোৰকে কি বুলি কোৱা হয় সূচক বুলি কোৱা হয় এতিয়া চোৱা এটো সূচকৰ প্ৰকাৰ এতিয়া তোমালোকৰ কিতাপত সূচক কেইবাটা প্ৰকাৰৰ আছে আমি গুটেকেইটা আলোচনা কৰিম প্ৰথম যেটো সূচক আছে হেতু হৈছে তোমাৰ প্ৰাকৃতিক সূচক বা এটুক কয় নেচাৰেল ইন্ডিকেটৰ বুলি কয় তোমালোকে ইয়াৰ নাম শুনি গম পাইছা এটো কি হ'ব প্ৰাকৃতিক মানে কি যিবোৰ সূচক আমি প্ৰকৃতিৰ পৰা কি কৰিব পাৰো আহৰণ কৰিব পাৰো হেইবোৰক কি বুলি কোৱা হয় প্ৰাকৃতিক সূচক বুলি কোৱা হয় এটা প্ৰাকৃতিক সূচকৰ উদাহৰণ কি হ'ব হালধি প্ৰাকৃতিক সূচকৰ উদাহৰণ কি হালধি এটা কিন্তু কি হয় প্ৰাকৃতিক সূচক হয় এতিয়া তোমালোকে ইয়াতে এটা কোৱেশ্চন কৰিব পাৰা যে হালধি সূচক হল কেনেকৈ এটো কিন্তু তোমালোকৰ লগত জীৱনত এদিন নহলে এদিন কিন্তু এই পৰিঘটনাটো সংঘটিত হৈছে গ্যাৰান্টি কেনেকুৱা ধৰণৰ পৰিঘটনা ধৰা তুমি কোনোবা এটা ৰেষ্টুৰেণ্টত গলা বা কোনোবা বিয়া খাবলৈ গলা তেতিয়া কিবা কাৰণত তোমাৰ যেটো ৰন্ধা আঞ্জা আছে বা ডালি আছে তোমাৰ কেতিয়াবা কাপোৰত লাগে হেতু তুমি যেতিয়া ধুবলৈ ঘৰত দিয়াৰ লগে লগে তোমাৰ মাকে বা তুমি যদি কাপোৰ ধুবলৈ যোৱা তাতে ডিটাৰজেন্ট লগোৱাৰ লগে লগে হেতু বৰণ কি হৈ যায় ৰঙা হৈ যায় হয়নে নাই নিশ্চিতভাৱে ৰঙা হয় এতিয়া আছিল কেনেকুৱা হালধীয়া কালাৰ কিন্তু হল কেনেকুৱা ৰঙা তাৰ মানে কি হৈছে এতিয়া
তোমার তাতে যেতিয়া তুমি তাতে ডিটারজেন্ট এড করিছা মানে সার্ফ বা সাবুন তুমি এড করিছা সাবুন হইছে ক্ষারকীয় প্রকৃতির আর আমার যেটো কাপড়ৰ যেটো বৰণ আছিল আমাৰ গাত বিভিন্ন ধৰণৰ এসিড থাকে আৰু যেটো ঘাম ওলায় তাতে তোমাৰ ফেটি এসিড থাকে এটা আমি জীবন প্ৰক্ৰিয়া চেপ্টাৰত পঢ়িম যেটো আমাৰ জীবন প্ৰক্ৰিয়া চেপ্টাৰ আছে সেই চেপ্টাৰটোত আমাৰ এইবোৰ কথা কোৱা আছে আৰু ইহঁতৰ মাজত কি কৰে ডিটারজেন্ট আৰু আমাৰ গাৰ পৰা ওলোৱা যিবোৰ এসিড আছে বা প্রোটিন আছে সেইবোৰৰ মাজত বিক্রিয়া ঘটে হেতুৰ বৰণটো কি হৈ যায় চেঞ্জ হৈ যায় আকৌ তুমি যদি হেতু হুকুৱা সূৰ্যৰ পোহৰত শুকালে হেতুৰ বৰণ কিন্তু আকৌ কি হৈ যায় হালদিয়া হৈ যায় কিহৰ কাৰণে হালদিয়া হয় সূৰ্যৰ পোহৰ পৰিলে তোমাৰ যিখিনি ডিটারজেন্ট আছে বা যিখিনি তোমাৰ সাৰ বা সাবুন আছে সেইখিনিৰ পানী বাষ্পীভূত হৈ যায় পানী বাষ্পীভূত হলে হেতুৰ লগত ৰিঅ্যাকশন কৰা বন্ধ হৈ যায় ফলত হেতু আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে তাৰ মানে হালদিয়াটা কি হয় সূচক হয় আৰু কিন্তু হালদিটো এটা কি হয় প্ৰাকৃতিক সূচক হয় মানে এটা আমি কৰ পৰা পাও প্ৰকৃতিৰ পৰা পাও হালদি এটা উদ্ভিদৰ পৰা পোৱা যায় ইয়াৰ পিছত চোৱা যেটো তোমাৰ লং আছে লং এটা কি হয় প্ৰাকৃতিক সূচক হয় কাৰণ তোমাৰ লংয়ে এসিড আৰু ক্ষাৰক দুটা মাধ্যমত কি কৰিব পাৰে গুণধৰ পৰিৱৰ্তন ঘটাব পাৰে এটা আমি অলপ পিছত আলোচনা কৰিম তথাপি যেহেতু প্ৰাকৃতিক সূচক হয় সেই কাৰণে এটা আমি প্ৰাকৃতিক সূচক বুলি লিখিছো ইয়াৰ পিছত তোমালোকে গোলাপ ফুল দেখা পাইছা নিশ্চয় গোলাপ ফুলটো দেখা পাবাই আৰু 14 ফেব্ৰুৱাৰীটো আছেই আমাৰ কাৰণে তো এই গোলাপ ফুল যেটো আছে গোলাপ ফুলৰ পাহি যেটো আছে তুমি পাহি হেতু তুমি যদি মিক্স কৰা বা হেতু যদি তুমি পিছাৰ পিছত তুমি যেটো ৰস পাবা সেই ৰসে কিন্তু কি কৰে তোমাৰ প্ৰাকৃতিক সূচক হিচাপে কাম কৰে মানে হেতুৰ সহায়ত তুমি এসিড ক্ষাৰক বা এসিড এন্ড বেজেস ইউ ক্যান আইডেন্টিফাই তুমি হেতুৰ সহায়ত কি কৰিব পাৰিবা চিনাক্তকৰণ কৰিব পাৰিবা বুজি পালা ইয়াৰ পিছত তোমাৰ পিটুনিয়া এটা ই হয় হেতু পিটুনিয়া এটা ফুল হয় তাৰ পিছত আছে তোমাৰ যাৰ পিছত আছে তোমাৰ ৰঙা বন্ধাকবি আছে এবোৰ তোমাৰ কি হয় প্ৰাকৃতিক সূচক হয় মানে এবোৰ আমি প্ৰকৃতিৰ পৰা পাও আৰু এইবোৰক সেই কাৰণে কি কোৱা হয় প্ৰাকৃতিক সূচক বুলি কোৱা হয় বুজি পালা নিশ্চয় ইয়াৰ পিছত চাও আমি সাংশ্লেষিক সূচক আৰু ইয়াতে তুমি কিন্তু এটা কথা লক্ষ্য ৰাখিব লাগিব এই যিকেটা সূচক আছে এই সূচকবোৰৰ ওপৰত কিন্তু তোমালোকৰ কোৱেশ্চন হ'ব পাৰে মানে হয় গতিকে তোমালোকে ইয়াৰ কনসেপচন খেলি ক্লিয়াৰ কৰি ৰাখা পিছত কিন্তু যাতে কোনো ধৰণৰ প্ৰবলেম নহয় সাংশ্লেষিক সূচক এটোতো তোমালোকে এটো নাম চাই ক'ব পাৰিবা সাংশ্লেষিক মানে সিনথেসাইজড কৰা এটো ডাইৰেক্টলি আমি প্ৰকৃতিৰ পৰা নাপাও মানে বেলেগ এটা বস্তুৰ পৰা বা বিভিন্ন ধৰণৰ কেমিক্যালস যোগ কৰি বা এড কৰি কি কৰা হয় তোমাৰ যেটো সূচক বনোৱা হয় হেতুকে কোৱা হয় সাংশ্লেষিক সূচক বুজি পালা নিশ্চয় এতিয়া চোৱা সাংশ্লেষিক সূচকৰ উদাহৰণ কি সাংশ্লেষিক সূচকৰ উদাহৰণ হৈছে ফিনলফথেলিন স্পেলিংবোৰ চাই লবা ফিনলফথেলিন আৰু এটা হৈছে তোমাৰ মিথাইল অৰেঞ্জ আছে তাৰ পিছত আছে তোমাৰ মিথাইলিন ব্লু এটোৰ বিষয় কিন্তু তোমালোকে ক্লাস 9 ত পঢ়ি আহিছা মিথাইলিন ব্লু মনত পৰিছে তোমালোকৰ যে তোমালোকে যেতিয়া পিয়াজৰ বাকলিৰ যেতিয়া তুমি কুক কেন্দ্ৰ আৰু অতি কুক কেন্দ্ৰৰ বিষয় অধ্যয়ন কৰিছিলা তেতিয়া কিন্তু এটো মিথাইলিন ব্লু নামৰ শব্দটো পাইছিলা এটো এটা সাংশ্লেষিক সূচক হয় আৰু এটা পাইছিলা তোমালোকে সাফ্ৰানিন দ্ৰৱ মনত পৰিছে জানো সাফ্ৰানিন দ্ৰৱ হেতু এটা কি হয় সাংশ্লেষিক সূচকৰ উদাহৰণ হয় ইয়াৰ পিছত চাও আমি আৰু এটা সূচক আছে হেতু হৈছে তোমাৰ গ্ৰানিন্দ্ৰিক সূচক মানে কি কৰিব পাৰে গ্ৰান মানে কি গন্ধ মানে একেবাৰে ইজি তাৰ পিছতটো আছে কি গ্ৰানিন্দ্ৰিক সূচক কিছা গ্ৰান মানে কি গন্ধ কোন এটা বস্তুৰ যেতিয়া আমি গন্ধ পাও তেতিয়া হয় তাৰ মানে হেইবোৰ সূচকক গ্ৰানিন্দ্ৰিক সূচক বুলি কোৱা হয় যেটোৱে তোমাৰ কি কৰিব পাৰে এসিড আৰু ক্ষাৰক দুটা মাধ্যমতে হিহতৰ গুণধৰ পৰিৱৰ্তন ঘটাব পাৰে বুজি পালা গ্ৰানিন্দ্ৰিক মানে আমাৰ কি কৰিব পাৰে গ্ৰানৰ ইন্দ্ৰিয় কৰিব পাৰে ইন্দ্ৰিয় মানে কি অনুভূতি যোগা মানে গ্ৰানৰ অনুভূতি যোগা ডিফারেন্ট টাইপ অফ সেন্ট বেলেগ ধৰণৰ গন্ধ আমাৰ কি কৰিব পাৰে ই আমাক অনুভূতি যোগাব পাৰে গ্ৰানিন্দ্ৰিক সূচকৰ ওপৰত বহুত ধুনীয়া এটা প্ৰশ্ন আছে কেনেকুৱা প্ৰশ্ন আছে চোৱা তোমালোকে
কেতিয়াবা ধেমালিতে তোমালোকে কিছুমান কুৱেশ্যন কৰা নহয় জতুৱা ঠাঁচৰ নিচিনা যে তোমাৰ কলা মানুহে মানে যিসকল মানুহে তোমাৰ কাণেৰে নুশুনে সেইসকলে যেতিয়া তোমাৰ পানী খুজে তেতিয়া কেনেকৈ খুজিব এনেকৈ পানী খুজিব হয়নে নাই আকৌ যেতিয়া কি কৰিব তোমাৰ এই যে এজন মানুহ তোমাৰ চকুৰে দেখা নাপায় তেতিয়াহ'লে সেই মানুহজনে পানী কেনেকৈ খুজিব তেতিয়া তোমালোকে টেনশ্যনত পৰি যাবা সি কেনেকৈ ক'ব আৰু খুজিব পানী কাৰণ সি চকুৰেহে দেখা নাপায় সি কিন্তু মুখেৰে ক'ব পাৰে হয়নে নাই এতিয়া তোমাৰ চকু নাই আৰু তোমাৰ কাণো নাই সি বেচাৰা কৰিব কি এতিয়া চকু নাই কাণো নাই কিন্তু মানুহজনটো জীয়াই আছে না মানুহজন জীয়াই থাকিলে কি কৰিব উশাহ নিশাহটো ল'ব নে নলয় তো যদি উশাহ নিশাহ লয় তেতিয়াহ'লে নাক আছে আৰু নাক থাকিলে গোন্ধ আছে তো তেনেকুৱা ধৰণৰ মানুহে কি কৰিব তোমাৰ গ্ৰানেন্দ্ৰিক সূচক ব্যৱহাৰ কৰিব গ্ৰানেন্দ্ৰিক সূচক ব্যৱহাৰ কৰি কি কৰিব পাৰিব ই কোনটো এচিড হয় কোনটো ক্ষাৰক হয় সি কিন্তু গম পাব বুজি পালা নিশ্চয় তাৰ মানে গ্ৰানেন্দ্ৰিক সূচক তোমাৰ অন্ধ ছাত্ৰ সকলে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে কাৰণ ইহঁতে যে তোমাৰ ডাইৰেক্টলি চকুৰে দেখা নাপায় যে লিটমাছ এটা তোমাৰ তাতে কি কৰিব ডিপ কৰিব আৰু কৈ দিব যে এইটো কালাৰ চেঞ্জ হৈছে গতিকে এইটো এচিড হয় বা এইটো কি হয় ক্ষাৰক হয় এনেকুৱা নহয় এইটো তোমাৰ গ্ৰানেন্দ্ৰিক সূচক তোমাৰ যিসকল বিকলাংগ আছে মানে চকুৰে দেখা নাপায় সেইসকল ষ্টুডেণ্টে কি কৰিব পাৰে ইউজ কৰিব পাৰে আৰু ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন হয় তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ উদাহৰণ কি হ'ব উদাহৰণ মই আগতেও কৈছো প্ৰাকৃতিক সূচকৰ যেতিয়া কথা কৈছো তেতিয়া এটা হৈছে তোমাৰ পিয়াজৰ ৰস পিয়াজৰ কি ৰস পিয়াজৰ ৰস এটা এটা কি হয় গ্ৰানেন্দ্ৰিক সূচক হয় কিন্তু প্ৰাকৃতিক সূচক হয় দুটা হয় গ্ৰানেন্দ্ৰিক সূচক ইয়াৰ পিছত আছে তোমাৰ ভেনিলা আতৰ বা এটুক তোমাৰ ভেনিলা এসেন্স বুলিও কয় ভেনিলা আতৰ এটুৰ সহায়ত কি কৰিব পাৰি আমি গ্ৰানেন্দ্ৰিক সূচক হিচাপে আমি এটু ইউজ কৰিব পাৰো ইয়াৰ পিছত আছে তোমাৰ কি লং এটু কলো অলপ আগতে এটু ইয়াতে এই গুটেই কেটা কিন্তু কি হয় তোমাৰ এটু প্ৰাকৃতিক সূচক হয় তাৰ লগত কিন্তু এটু কি হয় তোমাৰ গ্ৰানেন্দ্ৰিক সূচক হয় বুজি পালা নিশ্চয় তো এইখিনি আছিল আমাৰ সূচকৰ ভাগ কেটা এতিয়া আমি চাও তোমাৰ লিটমাছ কি লিটমাছ সূচকৰ বিষয় তোমালোকে যিখিনি জ্ঞান পালা সেইখিনি জ্ঞান কিন্তু বহুত দৰকাৰী হয় এই চেপ্টাৰটো গোটেইখিনিত কিন্তু কথাখিনি লাগিব তোমালোকে আৰু এচিড আৰু ক্ষাৰকৰ ধৰ্ম কিন্তু লাগিব এতিয়া চাও আমি লিটমাছ কি চোৱা লিটমাছ হৈছে এটা প্ৰাকৃতিক সূচক আগতে উদাহৰণ দিছো যেতে প্ৰাকৃতিক সূচকৰ বিষয় পঢ়িছো লিটমাছ এটা প্ৰাকৃতিক সূচক হয় এতিয়া লিটমাছ কোৰ পৰা আহৰণ কৰা হয় সো লিটমাছটো তোমাৰ লিচেন বা লাইকেন বুলি কয় এটো লাইকেন আৰু এটোৰ ইংৰাজী হৈছে এনেকুৱা বা এটো কিছুমানে তোমাৰ লিচেন বুলিও কয় তুমি যেটো কোৱা লিটমাছ হৈছে লিচেন নামৰ উদ্ভিদৰ পৰা পোৱা এটা প্ৰাকৃতিক সূচক কোনটো উদ্ভিদৰ পৰা পোৱা লিচেন আৰু এটো এই যেটো লিচেন যেটো নামৰ উদ্ভিদ আছে হেতু কোনটো বৰ্গৰ অন্তৰ্ভুক্ত জানানে এটো হৈছে তোমাৰ থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত তোমালোকে কিন্তু ক্লাস 9 ত পঢ়ি আহিছা এটো জীৱৰ বিচিত্ৰতা যেটো চেপ্টাৰ আছে হেতু চেপ্টাৰত ধুনিয়াকে উদ্ভিদৰ বিষয়ে প্ৰাণীৰ বিষয়ে বিভিন্ন ধৰণৰ অনুজীৱৰ বিষয়ে কিন্তু ধুনিয়াকে পঢ়ি আহিছা যাতে তো সেইখিনি আমি কিন্তু থেলোফাইটা বৰ্গৰ বিষয়ে আমি পঢ়িছো মনত পৰিছে নিশ্চয় তো থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা সংশ্লেষণ কৰা এটা প্ৰাকৃতিক সূচক যাৰ নাম কি লিটমাছ আকৌ এবাৰ কৈ দিছো শুনা থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা বা লাইকেন নামৰ উদ্ভিদৰ পৰা সংশ্লেষণ কৰা এবিধ প্ৰাকৃতিক সূচক হেতু হৈছে লিটমাছ বুজি পালা আৰু লিটমাছৰ প্ৰাথমিক অৱস্থাত যেটো বৰণ থাকে হেতু থাকে তোমাৰ নীলা এই কথাটো কিন্তু মনত ৰাখিবা লিটমাছৰ প্ৰাথমিক অৱস্থাত বৰণ কি থাকে নীলা থাকে বুজি পাইছা নিশ্চয় এটু গল আমাৰ লিটমাছ আৰু আজিৰ কাৰণে একেবাৰে শেষৰ টপিক যেটো আছে হেতু হৈছে লিটমাছৰ ৰঙৰ পৰিৱৰ্তন এইখিনি কিন্তু আমি অলৰেডি কৈছো যেতিয়া এচিড আৰু ক্ষাৰকৰ ধৰ্মৰ বিষয়ে আলোচনা কৰিলো তেতিয়া কোৱাই হৈছে এটু চা যদি তুমি এটু এচিডত দিয়া
এসিডত দিলে তোমাৰ যেটো নীলা লিটমাছ আছে নীলা লিটমাছ কি হ'ব ৰঙা হ'ব বুজি পালা আৰু যদি খাৰকত দিয়া যদি তুমি খাৰকত দিয়া যদি ৰঙা লিটমাছ দিয়া তেতিয়া হলে এটো কি হ'ব নীলা হ'ব তোমাৰ যদি এটো এনেকে মনত না ৰাখে যিকোনো এটা মনত ৰাখা এসিডৰটো মনত ৰাখা খাৰকটো অটোমেটিক্যালি আহি যাব কাৰণ খাৰকটো উলুটা এসিডৰ উলুটা কি হয় খাৰক হয় মানে এসিডে তোমাৰ নীলা লিটমাছ ৰঙা কৰে আৰু খাৰকে কি কৰে ৰঙা লিটমাছ নীলা কৰে মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ প্ৰথমৰ পৰাই তোমালোকে ষ্টাৰ্ট কৰা আৰু আমি একাডেমিক ক্যালেন্ডাৰ মতে গুটেইখিনি কোর্স আমি ক্লিয়াৰ কৰিম আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ